প্ৰশ্ন 13 নম্বৰ কুৱেশ্যনটো আজি আলোচনা কৰিম। কুৱেশ্যনটো কি কৈছে, এজন খেতিয়কে এখন ব্যৱহাৰ ট্ৰেক্টৰ 12,000 টকাত কিনে। তেওঁ নগদ 6,000 টকা দিয়ে আৰু বাকী টকা আদায় নিদিয়া টকাৰ ওপৰত 12% উঠোৱা বাৰ্ষিক 500 টকাৰ কিস্তি দিবলৈ মান্তি হয়। ট্ৰেক্টৰখনৰ বাবে কিমান টকা খৰচ হয়? প্ৰথমে চোৱা, ট্ৰেক্টৰ খনৰ মুঠ দাম কিমান? আমাৰ 12,000 টকা। আকৌ আদায় দিয়া ধন কিমান দি কিনিছে? প্ৰথমে 6,000 টকা। আৰু নিদিয়া অনাদায় ধনটো কিমান হ'ব? আমাৰ 12,000 বা 6,000 মাইনাছ কৰিলে আমাৰ 6,000 টকা। ইয়াত চোৱা, আমাৰ 12% উত্তৰ হাৰ 500 টকাৰ কিস্তি দিবলৈ মান্তি হয়, হয়নে? তেনেহ'লে এইটো আমাৰ কিটো ফৰ্মুলা আহিব? চোৱা, তোমালোকে আগতে ক্লাছ 8 বা 7 পাইছা। উড আই ইকুৱেল টু PTR/100, মানে P হৈছে প্ৰিন্সিপাল, T হৈছে টাইম, R হৈছে উত্তৰ হাৰ। এইটোত আমি ওলাই আকৌ কি কৈছে, এই সুদটোৰ লগত 12% উত্তৰ দিয়াৰ উপৰিও লগত 500 টকা বাৰ্ষিকভাৱে দিয়া থাকিব। তেনেহ'লে 500 টকাৰ মুঠ কিস্তি কিমান হ'ব? এতিয়া চোৱা, 500 টকাকৈ 6,000 টকা আমি দিব লাগে। তেতিয়া কিমান বাৰ দিব লাগিব? আমি 12 বাৰ, কাৰণ 500 টকা দিওঁ আমি 6,000ক, কিমান বাৰ দিব লাগিব? 12। তেনেহ'লে আমাৰ কি হ'ব? চোৱা, প্ৰথম কিস্তিৰ আমি কিবাটো উলিয়াই ল'ম। প্ৰথম কিস্তিটোৰ সুদ কি? আমাৰ PTR/100। প্ৰথম কিস্তিতে আমি P আমাৰ 6,000 টকা, আকৌ উত্তৰ হাৰ 12,000 আৰু বছৰি 100 কিমান হ'ব? এইটো কেঞ্চেল কৰিলে 60 × 12 × 1 720 টকা। তেতিয়া প্ৰথম কিস্তি কিমান হ'ল? আমাৰ লগত কিমান দিয়ে? এইটো সুতৰ হাৰটোৱে হয় 12%ৰ লগত আমি 500 টকা দিওঁ। তেনেহ'লে 500 + 720 কিমান হৈ গ'ল? আমাৰ 1220 টকা। তেনেহ'লে আমাৰ নেক্সট আহিব, আমাৰ প্ৰথম কিস্তিটো দিলোঁ, দ্বিতীয় কিস্তিটোৰ সুদ। এতিয়া চোৱা, 6,000ৰ পৰা আমাৰ 500 গুচি গ'ল, কিমান থাকিলে? অলৰেডি 500 দিলোৱে, আমাৰ মূলধন কিমান থাকিলেগৈ? 5,500। তেনেহ'লে 5,500 আৰু উত্তৰ হাৰ 12%, সময়টো আমাৰ বছৰ আকৌ দিয়া হয় 1, আকৌ 100 কিমান হ'ব? আমাৰ 55 × 12 660। তাৰপৰা দ্বিতীয় কিস্তিটো কি হ'ব বা? আমাৰ দ্বিতীয় কিস্তি এইটোতো আমাৰ সুতৰ হাৰটো 12%ৰ আৰু 500 টকাৰ লগত দিয়ে 500 + 660 কিমান হ'ব? আমাৰ 1160 টকা। ঠিক তেনেদৰে আমাৰ তৃতীয় কিস্তিও আমি ওলাম। তৃতীয় কিস্তিৰ তোৰ সুদ, এতিয়া 6,000ৰ পৰা আমাৰ 1,000 গুচিয়ে গ'ল আৰু কিমান থাকিলেগৈ? আমাৰ 5,000 মূলধন, 5,000 আকৌ 12% উঠ একে থাকিব, বছৰি 1ত 1 আৰু 100, এইটো 50 × 12 কিমান হ'ব? 600। তেন্তে তৃতীয় কিস্তি কিমান হ'ব? আমাৰ তৃতীয় কিস্তি আমাৰ 500 টকাৰ লগত দিবই লাগিব 600, কিমান হ'ব? আমাৰ 1100। আমাৰ কেইটা মুঠতে কিস্তি দিব লাগে? 12টা। কিন্তু আমিতো ইমানখিনি কৈ থকাতকৈ তোমালোকে এইটো ডট ডট দিয়া 3টামান ওলাই লয়। এতিয়া আমি মুঠ কিস্তিৰ পৰিমাণ উলিয়াম। প্ৰথমটো কিমান পাইছিলোঁ? আমি 1220, দ্বিতীয় কিস্তি 1160, তৃতীয় কিস্তিৰ আমাৰ 1100। তেনেকৈ আমাৰ কেইটম পদলৈ? 12টম, কাৰণ আমাৰ 12টা কিস্তি দিব লাগে। এতিয়া আমাৰ এইটো কিহত আছে? আমাৰ সমান্তৰ নে গুণোত্তৰ বুলি ক'লে এইটোতো আমাৰ গুণোত্তৰ প্ৰগতিত নাই, সমান্তৰ প্ৰগতিত আছে। সমান্তৰ প্ৰগতি কেনেকৈ গম পাবা? ইয়াত ডি মানে সাধাৰণ অন্তৰটো একে হ'লে আমাৰ এইটো সমান্তৰ প্ৰগতিত থকা বুজায়। এতিয়া প্ৰথম পদ আমাৰ কি? 1220, দ্বিতীয় হৈছে আমাৰ দ্বিতীয় পদ মাইনাছ প্ৰথম পদ, বা তৃতীয় পদ মাইনাছ দ্বিতীয় পদ, -60 হ'ল। আকৌ এনটো কেইটা বুলি কৈছে? আমাৰ 12টা। তেনেহ'লে আমাৰ সমান্তৰ প্ৰগতিৰ যোগফলৰ ফৰ্মুলাটো কি আছিলে? n/2 টুৱাইছে n - 1 d।
এতিয়া এনৰ ভেলু আমাৰ 12 বহালোঁ, এইটো মনত ৰাখিবা, পাইছা আগতে। এৰ ভেলু 1220 প্লাছ 12 মাইনাছ 1, ডিৰ ভেলু -60। এটা 2ৰে 12ক 6 বাৰ গ'ল। 2 × 1 2 2 0 কিমান হয় 2 4 4 0 প্লাছ 12 মাইনাছ 1 11 আকৌ -60 আকৌ 6 × 2 4 4 0 প্লাছে মাইনাছে মাইনাছ 11 × 60 6 6 0 তাৰপিছত 6 2 4 4 0 মাইনাছ 6 6 0 কিমান হয় আমাৰ 1780 কিমান পালোঁ ইনটু কৰিলে আমি 10680 টকা। এতিয়া আমাৰ 12 মাহৰ 12%ৰ সুত কিমান পালোঁ 10680। প্ৰশ্নত কি কৈছিলে ট্ৰেক্টৰখনৰ বাবে খেতিয়কজনৰ মুঠ কিমান খৰচ হৈছিল, মুঠ খৰচ কিমান হৈছিলে। প্ৰথমে আমাৰ অলৰেডি কিমান দিয়া হৈছিলে আমাৰ 6000 টকা দিয়া হৈছিলে আৰু 12 মাহৰ 12%ৰ কিস্তি কিমান আমাৰ বছৰেকৰ 10680 টকা। দুটাটো যোগ কৰিলে আমি কিমান পাম এতিয়া 16680 টকা। এইটোৱে আমাৰ এনচাৰ। এনেদৰে আমি সমাধান কৰিব লাগে। এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ। আলিয়ে 22000 টকাত স্কুটাৰ এখন কিনে, তেওঁ 4000 টকা নগদ দিয়ে, বাকী টকা আদায় নিদিয়ে, তেওঁৰ ওপৰত 10% উত্তৰত বাকী 1000 টকাৰ কিস্তি দিবলৈ মান্তি হয়। স্কুটাৰখনৰ বাবে তেওঁ কিমান টকা খৰচ হয়। একজেক্ট একেই প্ৰশ্ন আমাৰ দিয়া আছে। স্কুটাৰখনৰ মুঠ দাম কিমান আমাৰ 22 টকা। এতিয়া নগদ আদায় প্ৰথম কি দিয়ে, নগদ আদায় মানে প্ৰথম নগদ আদায় কিমান দিছে নগদ আদায় দিছে আমাৰ কিমান 4000 টকা। আগৰ প্ৰশ্নত আমাৰ 12000 টকা যদি 6000 টকা আদায় দিয়ে তেন্তে নগদ অনাদায় আদায়ো আমাৰ কিমান থাকে 6000 থাকে। ইয়াত এতিয়া অনাদায় মানে নিদিয়ে কিমান থাকিলে আমাৰ 22000ৰ পৰা 4000 মাইনাছ কৰিলে কিমান হয় আমাৰ 18000 টকা। এতিয়া 1000 টকাৰ মুঠ কিস্তি চোৱা 1000 টকাৰ দিয়ে 1000 টকাৰ মুঠ কিস্তি কিমান 18000 টকাত 1000কে দি থাকিলে আমাৰ 18 বাৰ হয় এইটো। তাৰপিছত আমি প্ৰথম কিস্তিটো উলিয়াম। প্ৰথম কিস্তিৰ মুঠ কি আছিল আমাৰ একে PTR/100তে আমি উলিয়াম। পিৰ বেলা আমাৰ 18000 আকৌ আৰটো আমাৰ সময়টো আমাৰ বাৰ্ষিক হয় 1 আৰু আৰটো আমাৰ 10% দিয়া আছে। এইটোতো কেঞ্চেল কিমান থাকিলে আমাৰ 1800। তেনেহ'লে প্ৰথম কিস্তি কিমান হ'ব আকৌ লগত আমাৰ কিমান দিয়ে 1000 টকা প্লাছ কৰি দিলে কিমান হ'ল 2800। ঠিক তেনেকৈ আমি দ্বিতীয় কিস্তিৰ উলিয়াম। দ্বিতীয় কিস্তিৰ সুত কিমান আছে এতিয়া দ্বিতীয় কিস্তিৰ আমাৰ এতিয়া 1000 টকা 18000ৰ পৰা আমাৰ 1000 টকা দিলোঁগৈ কিমান হ'ব আমাৰ 17000 থাকিলে। তেনেহ'লে 700 উত্তৰ হাৰটো একে থাকিব 10 আৰু বছৰ 100 কিমান হ'ব আমাৰ কেঞ্চেল কৰিলে 1700 টকা পালোঁ। এতিয়া দ্বিতীয় কিস্তিটো আমাৰ কি হ'ব আকৌ 1000 টকাৰ লগত দি পিনি এইটো আমি সুতটো দিওঁ
এনেকৈ 1000 প্লাছ 170 কিমান হ'ব আমাৰ 18 1000 প্লাছ 1 কিমান হ'ল আমাৰ 2700 তো 2700 টকা ঠিক তেনেদৰে আমি তৃতীয় কিস্তি আকৌ আমি তৃতীয় কিস্তিটো উলিয়াম তৃতীয় কিস্তিৰ সুদ অলৰেডি আমাৰ 2000 গুচিয়ে গ'ল 18000 পৰা দি দিলোঁ তেনেহ'লে আমাৰ কিমান থাকিলে 16,000 ইনটু সময়টো একে আৰু 18 10 কিমান হ'ল আমাৰ 1600 তেনে তৃতীয় কিস্তি কিমান হ'ব কিমান দিব লাগিব 1000 প্লাছ 1600 কিমান হ'ব আমাৰ 26,000 টকা আমাৰ 18টা কিস্তি আছে সেইকাৰণে আমি এইটো লিখি শেষ কৰিব নোৱাৰোঁ এনেকৈ দি দিলোঁ তেতিয়া আমাৰ মুঠ কিস্তিৰ কিমান হ'ব এতেকে মুঠ কিস্তিৰ পৰিমাণ প্ৰথমটো কিমান আছিলে 2800 দ্বিতীয়টো 2700 তাৰপৰা 2600 তেনেকৈ কেইটা আমাৰ 18তম পদলৈ তেন্তে এইটো আমাৰ সমান্তৰ প্ৰগতিত আছে a = 0 0 n = 18 আৰু d মানে আধাৰণ অন্তৰ 27ৰ পৰা 28 মাইনাছ কৰিলে -100 এতিয়া আমাৰ যোগফলৰ ফৰ্মুলাটো কি আছিলে সমান্তৰ প্ৰগতি n/2 টুৱাইছে n - 1 d আমি ইয়াত বহাই দিম nৰ ভেলু 18 2 a ৰ ভেলু 2800 প্লাছ nৰ ভেলু 18 -1 d ৰ ভেলু -100 মাইনাছ থকাৰ কাৰণে ব্ৰেকেট দিছোঁ 2 ৰে 18 আমাৰ 9 বাৰ গ'ল এইটো ইনটু কৰিলে 2 × 2800 56 আকৌ 18 পৰা 1 গ'লে 17 ইনটু -100 95600 প্লাছ মাইনাছ 17 × 100 1700 আকৌ 9 × 56 মাইনাছ 1700 কিমান হ'ব 3900 ইনটু কিমান হ'ব 9 × 3900 35100 আমি কি পালোঁ 35100 এতেকে স্কুটাৰখনৰ মুঠ খৰচ আমাক ওলাব হৈছিলে মুঠ খৰচ কিমান হ'ল প্ৰথমেতো আমি 4000 টকা দিছিলোঁ 4000 আকৌ ইয়াৰ বাকী 18টা কিস্তি কিমান হ'ল 35100 39100 টকা মানে মুঠতে স্কুটাৰখনৰ দাম 39100 টকা ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম